আজি যোৰহাট প্ৰেছ ক্লাবৰ উদ্যোগত আৰু যোৰহাট জিলা সাংবাদিক সন্থাৰ উদ্যোগত এক প্ৰতিবাদী কাৰ্যসূচী হাতত লয়। নগাঁও জিলাৰ আয়ুক্তই সাংবাদিকক প্ৰহাৰ কৰা ঘটনাৰ সন্দৰ্ভত এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা হয়। এই প্ৰতিবাদী কাৰ্যসূচীত যোৰহাট জিলাৰ সকলো আৰু বিভিন্ন দল সংগঠনৰ বিষয়ববীয়াসকল একত্ৰিত হৈ নগাঁও জিলা আয়ুক্তগৰাকীক গৰিহণা দিয়ে। সকলো দল সংগঠন হৈ ওচৰত দাবী কৰে যে নগাঁও জিলা আয়ুক্তগৰাকীক বিহিত ব্যৱস্থা লোৱাৰ আগতে বৰ্খাস্ত কৰিবলৈ আহ্বান জনাইছে। ভাৰতীয় প্ৰশাসনিক সেৱাৰ নৰেন্দ্ৰ কুমাৰ শ্বাহ নামৰ এজন আয়ুক্তই নগাঁৱত এজন সাংবাদিকৰ ওপৰত আক্ৰমণ চলাই এক নজিৰবিহীন ঘটনাৰ সৃষ্টি কৰিছে। এই ঘটনাক যোৰহাট প্ৰেছ ক্লাব আৰু যোৰহাট জিলা সাংবাদিক সন্থাই তীব্ৰ গৰিহণা দিছে আৰু অসম চৰকাৰক এই ঘটনাৰ এটা উচ্চ পৰ্যায়ৰ তদন্ত কৰাৰ দাবী জনাইছে আৰু যিজন অভিযুক্ত বিষয়া তেওঁক অপসাৰণ কৰাৰ দাবী জনাইছে। এই ঘটনাত চৰকাৰৰ যে উচতনি আছে তাকে প্ৰমাণ কৰিছে, কিয়নো আজি 3 দিন হৈ যোৱাৰ পাছতো মুখ্যমন্ত্ৰীয়ে বা চৰকাৰে এই ঘটনাটোৰ সন্দৰ্ভত কোনো ধৰণৰ মাত মতা নাই। সেয়েহে আমি আজি যোৰহাট প্ৰেছ ক্লাব আৰু যোৰহাট জিলা সাংবাদিক সন্থাই এই ঘটনাটোৰ পুনৰ তদন্তৰ দাবী জনাইছোঁ আৰু যদি তদন্ত ঘোষণা নকৰি চৰকাৰে শাস্তিমূলক ব্যৱস্থা গ্ৰহণ নকৰে তেতিয়া যোৰহাট প্ৰেছ ক্লাব আৰু যোৰহাট জিলা সাংবাদিক সন্থাই পৰৱৰ্তী কাৰ্যত এক আন্দোলনৰ কাৰ্যসূচী ঘোষণা কৰিব। নগাঁও যি ঘটনা হ'ল, আয়ুক্ত পৰ্যায়ৰ এজন বিষয়াৰ হাতত সাংবাদিক নিগ্ৰহৰ দৰে ঘটনা সংঘটিত হ'ল আৰু এই ঘটনাৰ পিছতে সমগ্ৰ অসমে সাংবাদিক নিগ্ৰহৰ যি ঘটনা, এই ঘটনাক ধিক্কাৰ দিছে। আমিও যোৰহাট প্ৰেছ ক্লাবে এই ঘটনাক ধিক্কাৰ দিছোঁ আৰু আজি যোৰহাট প্ৰেছ ক্লাব আৰু যোৰহাট প্ৰেছ ক্লাবৰ উদ্যোগত যোৰহাট জিলা সাংবাদিক সন্থাৰ সহযোগত আমি প্ৰতিবাদী সভা অনুষ্ঠিত কৰিছোঁ আৰু আমি সকলোৱে এটা দাবী জনাইছোঁ যে এইটোৱে প্ৰথম ঘটনা, পূৰ্বতে যথেষ্ট সাংবাদিক নিগ্ৰহৰ ঘটনা সংঘটিত হৈ আহিছে। এই ঘটনা বন্ধ হওক, এটা উপযুক্ত তদন্ত হওক, নগাঁও ঘটনা উপযুক্ত তদন্ত হওক, সাংবাদিকৰ সুৰক্ষা নিশ্চিত কৰক আৰু মুখ্যমন্ত্ৰীয়ে হস্তক্ষেপ কৰক। মুখ্যমন্ত্ৰীয়ে যি মৌন ব্ৰত পালন কৰি আছে সেই মৌন ব্ৰত তেওঁ উঠাই তেওঁ মাতক সাংবাদিকৰ সুৰক্ষা নিশ্চিত কৰক। ইয়াৰ আজি দাবী জনাইছে যোৰহাট প্ৰেছ ক্লাবে। এগৰাকী বিষয়াই সাংবাদিক এজনক গতিয়াই দিয়া কথাটো অসমৰ আচলতে জাতীয় জীৱনৰ ক্ষেত্ৰতে হওক, অসমৰ সংবাদ মাধ্যমৰ ক্ষেত্ৰতে হওক বা অসমৰ জনসাধাৰণৰ কাৰণে এটা চূড়ান্ত অপমান। এগৰাকী সংবাদকৰ্মীয়ে বিভিন্ন ক্ষেত্ৰত এজন আয়ুক্তৰ ওচৰলৈ যাব পাৰে, কিন্তু আয়ুক্ত এজনৰ যদি নেতৃত্বত যদি আৰক্ষীৰ দ্বাৰা গতিয়াই এজন সংবাদ মাধ্যমৰ কৰ্মীক যদি বাঢ়ি কটীয়া হয়, এইটো অতি গৰিহণাযোগ্য, অতি নিন্দনীয় বিষয় বুলি আমি ছাত্ৰ সন্থাই অভিহিত কৰিছোঁ। আৰু ইয়াৰ লগে লগে আমি ক'ব বিচাৰিছোঁ যে অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে এই ক্ষেত্ৰত সম্পূৰ্ণ নীৰৱতা অৱলম্বন কৰিছে। যদি মুখ্যমন্ত্ৰীগৰাকীৰ নেতৃত্বত থকা এই অসম চৰকাৰখনৰ আয়ুক্ত পৰ্যায়ৰ এগৰাকী বিষয়াই যদি এনেদৰে যদি সাংবাদিকৰ ওপৰত আক্ৰমণ চলায়, তেতিয়াহ'লে সাধাৰণ ৰাইজৰ কি হ'ব, এই কথাটো আচলতে সকলোৱে উপলব্ধি কৰিছে। এতিয়ালৈকে মুখ্যমন্ত্ৰীগৰাকীয়ে আচলতে মৌনতা কৰা বিষয়টোৱে তেওঁ যে চৰকাৰখনত অচলাৱস্থা চলিছে, তেওঁ যে চৰকাৰখন পৰিচালিত কৰিব পৰা নাই, এই কথাটো প্ৰমাণ কৰিছে। আৰু আজি আমি যোৰহাট প্ৰেছ ক্লাবৰ উদ্যোগত হৈ প্ৰতিবাদী সভাত আমি আহিছোঁ আৰু ইয়াৰ পৰা অসমৰ মুখ্যমন্ত্ৰীগৰাকীক আমি স্পষ্টকৈ আহ্বান জনাইছোঁ, আপুনি মৌনতা ভংগ কৰক। এনেদৰে যদি অসমত প্ৰশাসনিক ব্যৱস্থা চলাই থাকিবলৈ বিচাৰে তেতিয়াহ'লে কিন্তু ছাত্ৰ সন্থাও কিন্তু ক্ষান্ত নাথাকে। এই কথা কিন্তু স্পষ্ট, আমি ইয়াৰ পৰা কিন্তু এই কথা আমি স্পষ্টকৈ ঘোষণা কৰিছোঁ। সুখবৰ, নগৰৰ মালোৱালীত হিন্দুস্তান পেট্ৰলিয়ামৰ RP ফুয়েল ষ্টেচন মুকলি। ৰাইজৰ বাবে RP ফুয়েল ষ্টেচনত ডিজেলৰ লগতে পেট্ৰল পুৱা 6 বজাৰ পৰা নিশা 10 বজালৈ উপলব্ধ হ'ব। যোৰহাটবাসীৰ কাষত আপোনালোকৰ মৰমৰ RP ফুয়েল ষ্টেচন, ঠিকনা যোৰহাট মালোৱালী। অসম তথা যোৰহাটবাসীৰ বাবে এটি সুখবৰ। অসমৰ পৰ্যটন ক্ষেত্ৰখনৰ বাবেও এটি সুখবৰ। মুকলি হ'ল অত্যাধুনিক সা সুবিধাৰে ভৰা হোটেল কিংডম পেলেচ। আমাৰ ইয়াত 31টা শীততাপ কোঠাৰ লগতে প্ৰিমিয়াম, এক্সিকিউটিভ, ডিলাক্স কোঠালি লাভ কৰিব আপুনি। তৃপ্তিৰে এসাঁজ খাবৰ বাবে ভাৰতীয়, চাইনিজৰ লগতে বিভিন্ন সুস্বাদেৰে ভৰা আহাৰো উপলব্ধ। আপোনাৰ স্বাস্থ্যৰ বাবে অত্যাধুনিক ব্যায়ামগাৰৰ ব্যৱস্থা কৰা হৈছে। জন্মদিনৰ লগতে বিভিন্ন অনুষ্ঠান, সভা সমিতিৰ বাবে সভা কক্ষ, আপোনাৰ সন্তানৰ বাবে খেলা ধূলাৰ সুবিধা, মনোৰঞ্জনৰ ব্যৱস্থা, স্বাস্থ্যৰ জৰুৰীকালীন সময়ত চিকিৎসকৰ লগত পৰামৰ্শ, 24 ঘণ্টাই ৱাইফাই আৰু ইণ্টাৰনেট উপলব্ধ।
কেফে, আপোনাৰ প্ৰয়োজন হলে ভ্ৰমণৰ বাবে আৰামদায়ক গাড়ীৰ ব্যৱস্থা, আহল বহল পাৰ্কিঙৰ ব্যৱস্থা কৰা হৈছে। আপোনাক স্বাগতম জনাইছো আমাৰ হোটেল কিংডম পেলেচলৈ। আমাৰ ঠিকনাটি হৈছে চিটৰ ৰোড HTCৰ সমীপত যোৰহাট। অধিক তথ্যৰ বাবে যোগাযোগ কৰিব পাৰে 8099780440 নম্বৰত। আমাৰ লেণ্ডলাইন নম্বৰটি হৈছে 91037635077714। নিজকে সজাই তথা সুন্দৰ কৰি ৰাখিব বিচৰা সকলৰ বাবেও এটি সুখবৰ। যোৰহাট ষ্টেডিয়াম মাৰ্কেটত নতুনকৈ মুকলি কৰা হৈছে এমবিছ স্বস্তিক ইউনিচেক্স চেলুন। যিখন চেলুনত আপুনি কম পইচাতে বিভিন্ন সুন্দৰ সুবিধা লাভ কৰিব পাৰিব। সুবিধাসমূহ যেনে হেয়াৰ কাটিং এণ্ড ষ্টাইলিং, হেয়াৰ কালাৰ ছাৰ্ভিচেছ, হেয়াৰ এক্সটেনশ্যন ছাৰ্ভিচেছ, ফেচিয়েল ট্ৰিটমেণ্টছ, মেনিকিউৰছ এণ্ড পেডিকিউৰছ আৰু লগতে আইলেছ এক্সটেনশ্যন। এই সকলো সুবিধা আপুনি লাভ কৰিব পাৰিব এই সুন্দৰ চেলুনখনত। অধিক তথ্যৰ বাবে স্ক্ৰীণত প্ৰত্যক্ষ কৰা নম্বৰত আপোনালোকে যোগাযোগ কৰিব পাৰিব। এতিয়াই আহক এমবিছ স্বস্তিক ইউনিচেক্স চেলুনলৈ।